PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ অৱশেষত এখন এছএমএছ আহি গৈছে। আপোনাৰ এছএমএছটো আহিছে নে নাই এতিয়া আপুনি চেক কৰি লৈ লওক। যিসকল ব্যক্তিৰ এছএমএছটো আহিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000কৈ টকা, লগতে আপুনি 6000কৈ টকাও লাভ কৰিব পাৰিব। প্ৰতিজন কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি চেক কৰক আপোনাৰ মোবাইল ফোনত AX কিষাণ এনেকুৱাকৈ এটা এছএমএছ আহিছে নেকি। যদি এছএমএছটো আহিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আৰু এছএমএছ যোগে কি উল্লেখ কৰিছে সম্পৰ্কে দেখা পাইছে। এইখন কিন্তু 9:57 PM মোৰ এছএমএছটো মই লাভ কৰিছোঁ। আৰু যোৱা ৰাতি যিসকল PM কিষাণৰ হিতাধিকাৰীয়ে এইখন এছএমএছ লাভ কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত কিন্তু আজি সোমাই দিব চৰকাৰে টকা। আৰু এছএমএছৰ জৰিয়তে কি কোৱা হৈছে সম্পৰ্কে আপুনি চাই লওক। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 18 জুন 2024 সন্ধিয়া 5 বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী সন্মান নিধিৰ আঁচনিৰ 17 নম্বৰ কিস্তি ধন মুকলি কৰিব। হয়, আপুনি ঠিকেই শুনিছে। যদি আপুনি এতিয়ালৈকে PM কিষাণৰ 17 নম্বৰ কিস্তিটো টকা পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কেতিয়া সোমাব PM কিষাণ টকা ইয়াতে চাওক। 5 বজাত সন্ধিয়া 5 বজাত কিন্তু আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000কৈ টকা। লগতে যিসকল কৃষকে 16 নম্বৰ কিস্তি পোৱা নাই 16 আৰু 17 দুটা কিস্তি কিন্তু একেলগতে লাভ কৰিব 4000কৈ টকা। আৰু তাৰ বাবে আপুনি যদি লাইভ কাষ্টটো চাব বিচাৰে আপুনি চাওক এনেকুৱাকৈ এটা লিংক দেখা পাইছে। এইখন লিংকত আপুনি ক্লিক কৰিলে কিন্তু লাইভত চাব পাৰিব যে টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেনেকুৱাকৈ টকা প্ৰদান কৰে। এই লিংক যোগে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আপোনালোকক আহ্বান জনোৱা হৈছে। ধন্যবাদেৰে শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী, কেবিনেট, কৃষি মন্ত্ৰী আৰু কৃষক কল্যাণ। হয় বন্ধু বান্ধৱীসকল, অৱশেষত চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো জল্পনা কল্পনা শেষ হোৱাৰ পিছতে অৱশেষত নতুন চৰকাৰ গঠন কৰিয়েই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ টকা অৱশেষত বেংক একাউণ্ট আজি 5 বজাৰ পিছতে ট্ৰান্সফাৰ কৰিব। আপুনি বেংকত নোযোৱাকৈ চেক কৰিব পাৰিব আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই। যদি আপুনি নাজানে নিশ্চয় আপুনি কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম।